কোন দেৱশ্ৰেষ্ঠ? ভৃগু ঋষিৰ পৰীক্ষা। এবাৰ পৃথিৱীৰ ঋষিমুনিসকলৰ সৰস্বতী নদীৰ পাৰত এখন বিশাল ধৰ্মীয় সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনখনত পৃথিৱীৰ সকলো ঋষিয়ে অংশগ্ৰহণ কৰিছিল। সন্মিলনখন অনুষ্ঠিত হোৱাৰ মূল আলোচ্য বিষয় আছিল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। এই তিনিজনৰ ভিতৰত জগতৰ কোন শ্ৰেষ্ঠ? সভাত উপস্থিত থকা ঋষিমুনিসকলে নিজৰ নিজৰ মতামত দাঙি ধৰি কোনোবাই ব্ৰহ্মাক শ্ৰেষ্ঠ বুলি কৈছিল, কোনোবাই মহাদেৱক আৰু কোনোবাই বিষ্ণুক। কোন শ্ৰেষ্ঠ দেৱ? ঋষিমুনিসকলৰ বিভিন্নজনে বিভিন্ন ধৰণে মতামত দাঙি ধৰাত জগতৰ শ্ৰেষ্ঠ দেৱ সম্পৰ্কে সকলো ঋষি একমত হ'ব পৰা নাছিল। শেষত সকলো ঋষিসকলে আলোচনা কৰি জ্যেষ্ঠ অভিজ্ঞ ঋষি ভৃগুক জগতৰ সকলোতকৈ শ্ৰেষ্ঠ কোন সুধিছিল। ভৃগু ঋষিয়ে সকলোকে সম্ভাষণ জনাই কৈছিল, প্ৰমাণ অবিহনে কোন দেৱ শ্ৰেষ্ঠ তেওঁ নকয়। গতিকে ঋষিমুনিসকলে কিছু সময় অপেক্ষা কৰক আৰু তেওঁ গৈ প্ৰমাণ কৰি আহিব ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভিতৰত কোনজন শ্ৰেষ্ঠ। সেইমতে ভৃগু ঋষি প্ৰথমতে গৈ ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হ'ল। ব্ৰহ্মাদেৱে ধ্যান কৰি আছিল। ভৃগু ঋষিয়ে গৈ দেখিলে পিতৃ ব্ৰহ্মাই কাৰোবাক ধ্যান কৰি আছে। ধ্যান কৰি থকা দেখি ভৃগু ঋষিয়ে বুজিলে যে যিহেতু ব্ৰহ্মাই আনক ধ্যান কৰি আছে, গতিকে ব্ৰহ্মা শ্ৰেষ্ঠ হ'ব নোৱাৰে। তথাপি ধ্যান শেষ হোৱালৈ ভৃগু ঋষি ৰৈ থাকিল। ধ্যান শেষ হোৱাত ব্ৰহ্মাই চকু মেলি ভৃগুক আগত দেখি খং কৰি ক'লে, ধ্যানৰ সময়ত সন্মুখত থকা অনুচিত তোমাৰ ন্যূনতম জ্ঞানো নাইনে? এই বুলি ভৃগু ঋষিক বিভিন্ন কথা শুনালে। লাজ পাই ভৃগু ঋষি মহাদেৱৰ ওচৰলৈ গ'ল। মহাদেৱেও পাৰ্বতীৰ লগত বহি আছে। ভৃগু ঋষিক দেখা পাই পাৰ্বতীয়ে সন্মানেৰে ভৃগু ঋষিক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালে। কিন্তু ভৃগু ঋষিয়ে পাৰ্বতীৰ কথা গুৰুত্ব নিদি থিয় হৈ থকাত শিৱৰ খং উঠি ত্ৰিশূল পাত হাতত তুলি লোৱাত ভৃগু ঋষি পলাই গৈ বিষ্ণুৰ ওচৰ পালে। বিষ্ণুৱে সেই সময়ত অনন্ত শয্যাত শুই আছিল। লক্ষ্মীয়ে বিষ্ণুৰ কাষত বহি আছিল। ব্ৰহ্মা আৰু মহেশ্বৰৰ পৰা অপমান পাই বিষ্ণুৰ ওচৰত উপস্থিত হৈ ভৃগু ঋষিয়ে হাতে পাছে বাৰ কৰি বিষ্ণুই ভৃগুক গুৰুত্ব নিদিয়া বুলি ভাবি বিষ্ণুৰ বুকুত ভৃগু ঋষিয়ে প্ৰচণ্ড গোৰ এটা সদালে। লগে লগে বিষ্ণু আৰু লক্ষ্মীয়ে ভৃগু ঋষিক প্ৰণাম জনাই ক'লে, হে জ্যেষ্ঠ জ্ঞানী ব্ৰহ্মাৰ নন্দন ভৃগু ঋষি, আপুনি মোক ক্ষমা কৰিব। আপোনাৰ পদাৰ্পণক মই গুৰুত্ব দিয়া নাছিলোঁ। আপুনি আপোনাৰ কমল ভৰিৰে মোৰ বজ্ৰসম কঠিন বুকুত গোৰ মাৰি আপুনি নিশ্চয় কষ্ট পাইছে। বিষ্ণুৰ বুকুত গোৰ মাৰি আপুনি বহুত পুণ্যৰ কাম কৰিলে। আপোনাৰ এই পদচিহ্ন সদায় মোৰ বুকুত সজীৱ হৈ থাকিব। তাৰ পাছতে বিষ্ণুক প্ৰণাম জনাই ভৃগু ঋষি সৰস্বতী নদীৰ পাৰৰ ঋষিসকলৰ সভালৈ গৈ সকলো কথা বিৱৰি ক'লে। ভৃগু ঋষিৰ কথাত সকলোৱে বুজিলে জগতৰ আটাইতকৈ শ্ৰেষ্ঠ ভগৱান বিষ্ণু, অৰ্থাৎ ভাল বেয়া দুখ কষ্ট সকলো বিষ্ণুৱেহে মূৰ পাতি ল'ব পাৰে। সেই সভাতে যাৰ বাবে
সকলো ঋষিয়ে ভৃগু ঋষিক মহাঋষি বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰা ভৃগু ঋষিৰ নাম মহাঋষি ভৃগু হৈ পৰিছিল।